ব্ৰহ্মাদেৱে এই তত্ত্বটো উপলব্ধি কৰি বৰাৰূপী ভগৱন্তক এই মন্ত্ৰৰ সৈতে এই স্তুতিৰ সৈতে প্ৰাৰ্থনা জনাইছে যে তোমাৰ যি অপূৰ্ব লীলা এই লীলা জনাটো সাৱশেষে বুলি কওঁতে সকলোখিনি তোমাৰ লীলাচৰিত জনাটো সকলোৰে কাৰণে সম্ভৱ নহয় যে আমি সকলো মায়াত আবদ্ধ হৈ তোমাৰ বিস্তৃত লীলা আমি জানিবলৈ বিচাৰোঁ যিটো সাধ্যৰ অতীত তাৰ কাৰণে উদাহৰণ এটা দিছে যে তাৰসম অল্পমতি জগততো নাই পৃথিৱীৰ ধূলা যেন গণিবাক চাই যে তোমাৰ বিস্তৃত লীলা জানিব বিচৰাটো সমান মূৰ্খ নাই সেইকাৰণে ভগৱন্তে কৈছে সকলোকে উদ্দেশ্যি ব্ৰহ্মাক প্ৰমুখ কৰি সমস্ত ঋষি মুনি দেৱ সকলোকে কৈছে যে মই যিটো কৰি আছো তাক নকৰিবা মই যিটো বিহি আছো তাকে কৰিবা গীতাত অৰ্জুনকো কৈছে যে মই যিটো কৰিছো মোৰ লীলাখিনি কৰিবলৈ কোনো যত্ন নকৰিবা বিপদ হ'ব মই যিটো কৰিবৰ কাৰণে আজ্ঞা কৰিছো সেইটোহে কৰিবা এতিয়া ইয়াৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল নিজ শক্তি অনুসাৰে তোমাৰ শৰণে কৰো যেন ভক্তি হবে কায় বাক্য মনে এহি দয়া লোকক কৰিও প্ৰভু দেৱ কোটি কোটি বাৰত ৰজু পদে পুৰুষ হ'ব যে তোমাৰ লীলাচৰিত আমি সাধ্য অনুসাৰে যিমানখিনি বুজিছো তাতে আমাৰ এটা কথা উপলব্ধি হৈছে যে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী হ'লা তুমি জীৱৰ পালক জীৱৰ নিয়ন্ত্ৰক আৰু সংহাৰক সৃষ্টিৰো আধাৰ হ'লা তুমি গতিকে তোমাৰ চৰণত যাতে আমি সমস্ত জীৱই তোমাৰ চৰণত অচলা ভক্তি যাতে আমাৰ লাভ হয় তোমাৰ চৰণত কায়া বাক্য মন সমৰ্পণ কৰি আমি যাতে তোমাৰ গুণলীলা চৰিত জগতৰ কল্যাণৰ অৰ্থে আগবঢ়াই নিব পাৰোঁ এইকণ কৃপা প্ৰভু তুমি আমাক কৰা এই বুলি ব্ৰহ্মাদেৱে মুনিগণৰ সহিতে ভগৱন্তক প্ৰাৰ্থনা জনাইছে আৰু বৰাৰূপে ভগৱন্তই পৃথিৱী উদ্ধাৰ কৰি আনি ইতিমধ্যে পাঠত পাৰ হৈ গ'ল যে দন্তেশ্বৰী হিৰণ্যাক্ষ বীৰক বধ কৰিছে এজোকা পদেৰে মাত্ৰ সেই কথাটো ইয়াত কৈছে পাছত হয়তো এই কথাখিনি বিস্তৃতভাৱে ক'ব যে কি হওক এইখিনিলৈকে যিখিনি কথোপকথন হৈছে ব্ৰহ্মাদেৱৰে কাহিনীটো তাৰ যোগেদি বিকাশ হৈছে মধ্য আৰু বিদুৰৰ কথোপকথনৰ যোগেদি দুজন বৈষ্ণৱৰ কথোপকথনত বৰাৰূপী ভগৱন্তৰ সৃষ্টিৰ লীলা তেওঁ যি উদ্দেশ্যে সংসাৰ সৃষ্টি হ'ল তেওঁ লীলা চৰিতখিনি ব্যাপক হৈছে গতিকে বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাহি ভেদ দুইৰো কথা কৰে পাতকৰ খণ্ডছেদ এতিয়া দুজন বৈষ্ণৱৰ কথোপকথন আমি শ্ৰৱণ কৰিব লাগে যাৰ জৰিয়তে আমাৰ জীৱন আমি ধন্য কৰিব পাৰোঁ বৈষ্ণৱৰ কথাখিনি শ্ৰীমুখে বেকত হোৱা কথাখিনি আমি যদি হৃদয়ংগম কৰি ভগৱন্তৰ লীলাচৰিত যি উদ্দেশ্যে সংসাৰত কৰিছে এই কথাখিনি যদি প্ৰতি পলে পলে প্ৰতি মুহূৰ্তে মুহূৰ্তে আমি অনুভৱ কৰি ল'ব পাৰোঁ অকল দুখন কাৰণে শুনি খন্তেক সময়ৰ কাৰণে বুজি থলেই নহ'ব জীৱনৰ কাৰণে যদি আমি অনুভৱ কৰি ল'ব পাৰোঁ জীৱনৰ প্ৰতি খোজে খোজে যে আমাৰ ইয়াত প্ৰয়োজন আছে এই কথাটো যদি আমি উপলব্ধি কৰি ল'ব পাৰোঁ নিশ্চিতভাৱে আমাৰ মানৱ জীৱন ধৰা সাৰ্থকতাটো হ'ব যে ভগৱন্তই আমাৰ সততে প্ৰশ্ন আহে যে ভগৱন্তই পৃথিৱীখন পাতালৰ পৰা উদ্ধাৰ কৰি আনি পানীৰ মাজত ক'ত স্থাপন কৰি থলে এতিয়া আমি এটা কথা জানো বিজ্ঞানে আমাক এটা প্ৰমাণ কৰি দিছে বিশ্বব্ৰহ্মাণ্ডত মাটিৰ অংশতকৈ পানীৰ অংশটো বেছি গতিকে মাটিৰ অংশতকৈ যদি পানীটো বেছি তেতিয়াহ'লে পৃথিৱীখন ক'ত উপঙি আছে পৃথিৱীখন পানীৰ তললৈ যাবগৈ লাগিছে নহয়নে বাৰু পৃথিৱীখন আচলতে ক'ত আছে ইয়াত সুন্দৰকৈ পদচন্দে ক'লে পাছে প্ৰভু জগতৰ পতি ভগৱন্ত দন্তৰজ্ঞ উদ্ধাৰি আনি ভগৱন্তই কি কৰিলে পাছে প্ৰভু জগতৰ পতি ভগৱন্ত শুনি যাব কথাখিনি
জলত আধাৰ শক্তি কৃপায়ে দিলন্ত। ভগৱন্তৰ আধাৰ শক্তিৰ যোগেদি পৃথিৱীখন ভগৱন্তই ধৰি ৰাখিছে, পানীৰ তললৈ যাব নোৱাৰাকৈ। আধাৰ শক্তি মানে হাতৰ তলুৱাত, সেইকাৰণে ভগৱন্তৰ আধাৰ শক্তি সমস্ততে ব্যাপী আছে। তাৰ এক অংশ শক্তিয়ে পৃথিৱীখন ভগৱন্তই ধৰি ৰাখিছে। তাতেই সমস্ত আমি জীৱৰাশি সংসাৰলৈ আহিলোঁ আৰু ভগৱন্তৰ লীলা এই সংসাৰত এতিয়া চলি আছে, অনন্ত কাললৈ চলি থাকিব। কলি আয়ুস শেষ হোৱাৰ লগে লগে পুনৰ 4 যুগৰ অৱসান ঘটিব আৰু এটা মহাপ্ৰলয় হ'ব। সেই মহাপ্ৰলয়ৰ পাছত সমস্ত ভগৱন্তৰ যি আধাৰ শক্তি বুলি ক'লে, সেই আধাৰ শক্তিৰ যোগেদি ভগৱন্তৰ গৰ্ভলৈ সমস্ত গুচি যাব। আকৌ বহুকাল তেনেদৰে ভগৱন্তৰ গৰ্ভৰ মাজতেই থাকিবগৈ লাগিব আৰু ভগৱন্তৰ যেতিয়া পুনৰ ইচ্ছা হ'ব সৃষ্টি লীলা কৰিবৰ কাৰণে, সেই অনুসাৰে পুনৰ সৃষ্টিৰ পাতনি হ'ব। ইয়াত খুব সুন্দৰভাৱে কৈছে, এতিয়া এহিমতে জলত থাপিয়া বসুমতী নিজৰ স্থানে চলি গ'লে পাছে যদুপতি, অৰ্থাৎ তেওঁ কাৰ্য বসুমতীক তাত স্থাপন কৰি এতিয়া তেওঁ যি কাৰ্য কৰিব সেই কাৰ্যখিনিৰ কাৰণে তেওঁ আগবাঢ়িলে। প্ৰথম কাৰ্য কৰিব কশ্যপ আৰু দ্বিতীয় পুত্ৰ হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৰক তেওঁ বধ কৰিবৰ কাৰণে ধৰা ধৰিবলৈ আহিছিলে। প্ৰথম অৱতাৰটো ল'লে বৰাহ, বৰাহ ৰূপে হিৰণ্যাক্ষক বধ কৰিব দান্তেশ্বৰী। তাৰপিছত আকৌ ভগৱন্তই নৃসিংহ ৰূপ ধাৰণ কৰিব, সেই নৃসিংহ ৰূপ ধাৰণ কৰি হিৰণ্যকশিপুৰক বধ কৰিব। অৰ্থাৎ ভগৱন্তই যিটো কাম কৰে, তেওঁ কামটো 3 কালৰ কাম। আমি 1 কালৰ কাম এটা দিলেও আমি কৰিব নোৱাৰোঁ, কিন্তু ভগৱন্তৰ কাৰ্যটো হ'ল 3 কালৰ কাম। পাৰ হৈ যোৱা অতীত, বৰ্তমান আৰু ভৱিষ্যত। ভগৱন্তৰ একো একোটি লীলাৰ যোগেদি ভগৱন্তই তেনেকুৱা কাৰ্য সম্পাদন কৰে। ইয়াত এটা কথা উল্লেখ কৰিছে, মেলিলে মংগলচয় সমস্ত লোকৰ শ্ৰৱণ কীৰ্তন কৰে আকৌ যিটো নৰ, তাতো অল্পকালে তুষ্ট হৈ কৃপাময়, হৰি তুষ্ট হইলে কিবা দুৰ্লভ আশ্ৰয়। যে ভগৱন্তৰ এই বিতোপন লীলা যিসকলে শ্ৰৱণ কীৰ্তন কৰে, তেওঁলোকৰ অমংগলবিলাক নাশ হয়, সুমংগল প্ৰকাশ হয় আৰু ভগৱন্তৰ কৃপা সেইসকলে সৰ্বকাল লাভ কৰি থাকে। ভগৱন্তৰ প্ৰিয় বল্লভ হয় যদি কায় বাক্য মনে ভগৱন্তৰ এই লীলা চৰিতখিনি আমি শ্ৰৱণ কীৰ্তন কৰোঁ জীৱনৰ অমৃত মন্ত্ৰ হিচাপে। এই কথাটোকে ইয়াত কৈছে যে বৰাহ প্ৰভুৰ লীলা এইটো আতি বিতোপন, মহা মহা অমংগল পৰয়নাশন। সেইকাৰণে ভগৱন্তৰ বিস্তৃত লীলা চৰিতখিনি জানিবলৈ ইচ্ছা নকৰি ভগৱন্তই যে পৰম উপাস্য তত্ত্ব, পুৰণ পুৰণ গজন ভৱন চাৰিমুঠি জীৱৰ পালক নিয়ন্ত্ৰক সংহাৰক, এই পৰম সত্য পৰম তত্ত্বটো জানি ভগৱন্তৰ চৰণত কায় বাক্য মন সমৰ্পণ কৰি সৰ্বক্ষণে নিৰন্তৰে খাওঁতে শুওঁতে উঠোঁতে বহুতে কাৰ্য কৰোঁতে জীৱন আগবঢ়াই লৈ যাবলৈ যত্ন কৰোঁতে ভগৱন্তৰ নামৰ লগত সংপৃক্ত হৈ আমাক আগবাঢ়িবলৈ কৈছে। অৰ্থাৎ ভগৱন্তৰ নামৰ যোগেদি ভগৱন্তক বিচাৰিলেই ভগৱন্তৰ কৃপা আমি লাভ কৰিম। এতিয়া ভকতি কৰিবলৈ কৈছে, ভকতি বুলি কওঁতে আমি কি বুজি পাম? ভকতিৰ কথাটো খুব সুন্দৰভাৱে বৰাপুৰ মাধৱদেৱে নামঘোষাত লিখিছে। কাৰণ মাধৱ পুৰুষ হ'ল ভকতিৰ অনন্য প্ৰতীক, যিজনে নিজৰ জোৰণ পিন্ধোৱা কন্যাক ত্যাগ কৰি গুৰু সেৱাত নিজৰ জীৱন সমৰ্পণ কৰি দিলে। সেইজন গুৰু, যিজন গুৰু পৰম ঈশ্বৰৰ অংশ হিচাপে ধৰাধামত অৱতাৰ কৰিলে, যিজন গুৰুৱে কলিৰ মলমতী মনুষ্যৰ তৰণৰ যিটো পথ, সুচল আৰু সুগম পথ, যাক প্ৰৱৰ্তন কৰি দিলে, সেই পথত থাকি বৰাপুৰ মাধৱদেৱে তেওঁৰে সংগী হিচাপে তেওঁৰ লগত একাত্ম হৈ
জগৎকৰ্তা পিতা জগৎ পিতা পৰমেশ্বৰৰ গুঞ্জক লীলাচৰিত কলিৰ মলমতি লোকসকল তৰিবৰ কাৰণে প্ৰচাৰ প্ৰসাৰ বৰ্তি হ'ল। সেইজন হ'ল ভক্তিৰ অনন্য পুৰুষ বৰাৰপুৰ মাধৱদেৱ। মাধৱদেৱে সুন্দৰভাৱে কৈছে ভকতি এইটো আচলতে ভকতি কাৰোবাক বুজাই দিব পৰা দেখুৱাই দিব পৰা বস্তু নহয়। ভক্তিটো প্ৰকাশ হয় তেওঁ নিজৰ আচাৰ আচৰণত, তেওঁ নিজৰ জীৱনৰ কাৰ্য সম্পাদনত। আপুনি য'তেই যেনেদৰে নাথাকক কিয়, য'ত যেনেদৰে আছে তাত থাকি নিজৰ লগতে আনৰ 10জনৰ উপকাৰ কৰা কৰ্মখিনি হ'ল ভকতি। ই দেহেৰে কৰক, মনেৰে কৰক, বাক্যৰে কৰক। গতিকে হৰিনামে 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 গতি, হৰিনামে ভকতৰ কেৱলে ভকতি। সেইটো হৰিনামে ভকতৰহে কেৱল ভকতি, মনত ৰাখিব। অৰ্থাৎ ভগৱন্তৰ ভক্তি কৰিবলৈ হ'লে ভগৱন্তৰ ভকত হোৱাটো নিশ্চিত খাটাং। গতিকে ভগৱন্তৰ ভকত হৈ ভগৱন্তৰ ভকতি কৰিব লাগিব। অৰ্থাৎ নিজে প্ৰথমতে ভগৱন্তত সমৰ্পণ হৈ ল'ব লাগিব। ভগৱন্তত সমৰ্পণ হৈ ভগৱন্তে দেখুওৱা ৰাস্তাইদি আমি আগতে যে ক'লো, মই যিটো কৰি আছো তাকো নকৰিবা, মই যিটো বিহি আছো তাকে কৰিবা। ভগৱন্তই জীৱৰাশিক বিহি থকা কৰ্মখিনিৰ যোগেদি যদি আমি আগবাঢ়িব খোজো বা আগবাঢ়ি যাওঁ, সেয়ে হ'ব ভকতি। ভকতি বুলি কেনেবাকৈ গোটা চেপেটা জুলীয়া একো বস্তু নাই। নিজৰ কৰ্ম আচাৰ আচৰণ এইখিনিতহে ভকতিটো প্ৰকাশ পায়। গতিকে আপুনি দেহেৰে যিখিনি কৰ্ম কৰিব সেইখিনি নিজৰ লগতে আনৰ উপকাৰ হোৱা হ'ব লাগিব। আপুনি মনেৰে যিখিনি পৰিকল্পনা কৰিব, জীৱন পৰিকল্পনা, সেইখিনি পৰোপকাৰী হ'ব লাগিব। নিজৰ উপকাৰৰ লগতে পৰৰ উপকাৰ সাধিত হ'ব লাগিব। আৰু বাক্যৰে যিখিনি আপুনি ব্যাকত কৰিব সেইখিনি জগতৰ হিতকাৰী বাক্য হ'ব লাগিব, কল্যাণকামী বাক্য হ'ব লাগিব, পৰোপকাৰী বাক্য হ'ব লাগিব। এই তিনিটা বস্তুৰ লগতেই ভকতি জড়িত হৈ আছে। ত্ৰিবস্ত্ৰ পৰিধান কৰি কীৰ্তন দশম ঘোষাৰত্নাৱলী পথখোৱাৰ মুখস্থ কৰি 2 খে 3 খে ওজনৰ তালাজু বজাই সকাম খাই ঘূৰি ফুৰাটোক ভকতি বুলি কোৱা নাই। বিদুৰে মৈত্ৰেয়ক কৈছে যে তুমি যদিও বৰাৰূপী ভগৱন্তৰ কথা সংক্ষেপে কৈ গলা, মই কথাখিনি যদিও শুনিলো, ই কাহিনী ভাগৰ বিস্তৃত লীলা মই জানিবলৈ ইচ্ছা কৰিছো। তুমি অকণমান বৰাপ্ৰভুৰ লীলা কথাখিনি কোৱা, যে বৰাপ্ৰভুৱে বা কি কয় বসুমতীক দন্তৰ আগত উদ্ধাৰ কৰি আনোতে হিৰণ্যাক্ষৰ দৰে দুৰ্দান্ত অসুৰৰ লগত কিয় যুদ্ধ কৰিব লগা হ'ল, এই কথাখিনি তুমি সংক্ষেপে যিহেতু কৈ গলা, এই কথাখিনি বিস্তৃতভাৱে ক'লে মই আৰু আনন্দ অনুভৱ কৰিম। এইবুলি মৈত্ৰেয়ক বিদুৰে অনুৰোধ জনাইছে। আৰু যেতিয়া বিদুৰে যেতিয়া কথাখিনি জানিবলৈ ইচ্ছা কৰিলে, মৈত্ৰেয়ে এতিয়া সেই হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ পূৰ্বজন্মৰ কাহিনীৰ সৈতে বিস্তৃতভাৱে বিদুৰৰ আগত মৈত্ৰেয়ে ব্যক্ত কৰিব। এই কথাখিনি আমি বিস্তৃতভাৱে ইয়াত এতিয়া অলপ পিছতেই পাম। বৰাহতো ভগৱন্তই যেতিয়া পৃথিৱী উদ্ধাৰ কৰি আনিছে, তাৰ আগতেই পৃথিৱীত হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু আছে। গতিকে তেওঁলোক ক'ত আছে? এই বৰাহতো ভগৱন্তই উদ্ধাৰ কৰি অনা পৃথিৱীখনতে নাছিল। আৰু যদি বাহিৰত আছিল তেতিয়াহ'লে পৃথিৱী দুখন নেই। নহ'লে তাত যদি কিবা অন্য কিবা ৰহস্য আবৃত হৈ আছে, সেই বিষয়েহে আমি আপোনাৰ পৰা অকণমান জানিব বিচাৰিছো। বৰ ধুনীয়া প্ৰশ্ন, প্ৰশ্নভাগ সুন্দৰ হৈছে আৰু এইটো সচৰাচৰ কৰিব লগাই প্ৰশ্ন। যে বৰাপ্ৰভুৱে যিহেতু পাতালৰ পৰা পৃথিৱীখন উদ্ধাৰ কৰিছে, পানীৰ তলৰ পৰা, আমি পাতাল বুলি কওঁতে পানীৰ তলত থকা বুলি গম পাওঁ, নহয়নে বাৰু? স্বৰ্গ মৰ্ত্য যিহেতু পাতাল, গতিকে পাতালৰ পৰা ভগৱন্ত বৰাৰূপী ভগৱন্তে পৃথিৱী উদ্ধাৰ কৰি আনোতে হিৰণ্যকশিপু হিৰণ্যাক্ষ ক'ত আছিল? পৃথিৱীতে আছিল। পৃথিৱীখন আছিল ক'ত? পাতালত। গতিকে হিৰণ্যাক্ষ হিৰণ্যকশিপুৰ পাতালপুৰতেই আছিল। যদিও কাহিনীটো আংশিকভাৱে আগত চুই গৈছে, পাছত বিস্তৃতভাৱে
দ্বিতীয় গৰ্ভ উৎপত্তিৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ সৃষ্টি কথাখিনি নিশ্চিতভাৱে ক'ব। তাৰো আগত হিৰণ্যকশিপু হিৰণ্যাক্ষ আছিল পাৰিষদ ৰূপে বৈকুণ্ঠত আৰক্ষী। শাপগ্ৰস্ত হৈ তেওঁলোকে পাতালপুৰত প্ৰৱেশ কৰিলেগৈ, তাতে হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৰ জন্ম হ'ল। আমি সিমানডোখৰলৈকে জানো, আৰু অন্তৰালত কিবা ৰহস্য আছে নেকি এইডোখৰ খালি নাজানো। কৃষ্ণ। আৰু এটা কথা সুন্দৰভাৱে উল্লেখ কৰিছে যে হিৰণ্যাক্ষ হিৰণ্য কাহিনী কশিপুৰৰ কাহিনীভাগ ক'বলৈ গৈ আকস্মিকভাৱে উত্তানপাদৰ চৰিত্ৰটো ইয়াত সংযোগ কৰি উত্তানপাদ ৰজাৰ কাহিনীভাগ চমুকৈ ইয়াত বৰ্ণনা কৰিলে যে উত্তানপাদৰ দুগৰাকী পত্নী, এগৰাকী হ'ল সুৰুচি আৰু অন্যগৰাকী হ'ল সুনীতি। নাম দুটা আপোনালোকে লক্ষ্য কৰিব, এটা হ'ল সুৰুচি, এটা হ'ল সুনীতি। এতিয়া সুনীতিৰ পুত্ৰ যি ধ্ৰুৱৰ কাহিনীভাগ চমুকৈ ইয়াত আনি দিলে। কাৰণটো কি যে ভগৱন্তৰ কৃপা যাৰ শিৰত পৰিব তেওঁ জীৱনত অসাধ্য বুলিবলৈ একো নাথাকে। পঞ্চবয়সীয়া অবুধ চাবাল সুনীতিৰ পুত্ৰ, উত্তানপাদৰ পুত্ৰ ধ্ৰুৱৰ কাহিনীভাগ ইয়াত দিলে যে ধ্ৰুৱই 5 বছৰ বয়সতেই সুৰুচিৰ বাক্য অনুসাৰে তেওঁ ৰাজ্য ত্যাগ কৰি বনলৈ গমন কৰিলে। ৰাস্তাতে অন্য এগৰাকী পৰম বৈষ্ণৱ ভগৱন্তৰ 24 অৱতাৰৰ অন্যতম অৱতাৰ দেৱৰ্ষি নাৰদ, যিজন পৰম বৈষ্ণৱ, সেই বৈষ্ণৱক মাজবাটতে দৰ্শন পালে আৰু নাৰদৰ উপদেশ মতে তেওঁ যেতিয়া হৰিক সাধনা কৰিলে অপ্ৰয়াসে অল্পকালে ভগৱন্তৰ কৃপা লাভ কৰিবলৈ সক্ষম হ'ল। গতিকে 5 বছৰীয়া অবুধ চাবলে যদি ঈশ্বৰ কৃষ্ণৰ কৃপাধন্য হৈছে, আমি নিশ্চিতভাৱে এই কাহিনীভাগৰ অন্তৰালৰ যিটো কথা নিশ্চিতভাৱে কায়বাক্য মানে ভগৱন্তত নিজক সমৰ্পণ কৰি দিলে ভগৱন্তৰ কৃপা আমাৰ শিৰত পৰিব ই খাটা। এতিয়া এই কথাটোকে যে পূৰ্বকালে ইতিহাস হিচাপে এই কথাখিনি আমি শুনি আহিছিলোঁ, পিতামহ বুলি দেৱতাসকলে ব্ৰহ্মাক সুধিছিল যে উত্তানপাদ ৰজাৰ পুত্ৰ সুৰুচি পুত্ৰ ধ্ৰুৱই 5 বছৰ বয়সতে ভগৱন্তৰ কৃপা লাভ কৰিবলৈ সক্ষম হ'ল। এই কথাখিনি আমি জানিবলৈ ইচ্ছা কৰিছোঁ। তেতিয়া ব্ৰহ্মাদেৱে এতিয়া লাহেকৈ কৈছে দেৱগণক যে সেই কথাখিনি মই অনুক্ৰমে ক্ৰম ৰক্ষা কৰি তোমালোকৰ আগত নিশ্চিতভাৱে ব্যক্ত কৰিম। ইয়াত মন কৰিবলগীয়া বৰ সুন্দৰ এটা কথা উল্লেখ কৰি গ'ল। প্ৰথমটো হ'ল আকস্মিকভাৱে হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৰ কাহিনীভাগ ক'বলৈ যাওঁতে উত্তানপাদ ৰজাৰ কাহিনীভাগ তাৰ আগত অকণমানকৈ চুই গ'ল। ইয়াত এটা ছবি তাৰ যোগেদি দাঙি ধৰিলে, তাত এগৰাকী মাতৃৰ পৰিচয় দিলে, সেইগৰাকীৰ নাম হ'ল সুনীতি। সুনীতিৰ পুত্ৰ ধ্ৰুৱৰ চৰিত্ৰ কাহিনীটো আপোনালোকে কম বেছি পৰিমাণে জানে, কিন্তু ইয়াত দুগৰাকী মাতৃৰ পৰিচয় ঘটাইছে। প্ৰথমগৰাকী মাতৃ হ'ল সুনীতি, তেওঁ হ'ল উত্তানপাদৰ পত্নী। দ্বিতীয়গৰাকী হ'ল দিতি, তেওঁ কশ্যপৰ পত্নী। সেই দিতি আকৌ কাৰ তনয়া বুলি কৈছে? দক্ষৰ দুহিতা, দক্ষ ৰজাৰ কন্যা হ'ল দিতি। সুনীতিয়ে উত্তানপাদৰ পৰা যি পুত্ৰ লাভ কৰিলে সেই পুত্ৰৰ গুণ গৰিমা জগতত ব্যাপিলে। আজিও বুদ্ধিঘাৰত পৃষ্ঠভাগে দেখি অত্যাপি বুলি আমাক ভাগৱত পাঠে কৈ গ'ল। তেওঁ এডোখৰ লোক পালে, এডোখৰ নাম দিলে ধ্ৰুৱলোক। ধ্ৰুৱলোকত আজিও সেই ধ্ৰুৱ বিদ্যমান হৈ আছে, জ্যোতিৰূপে প্ৰকাশমান হৈ আছে। তেওঁ গুণ গৰিমা আমি আজি শ্ৰৱণ কীৰ্তন কৰিবলৈ সুবিধা পালোঁ। আৰু ইয়াৰ পাছতেই দেৱতাসকলে সেই কাহিনীভাগ জানিবলৈ বিচৰাৰ পাছতেই ব্ৰহ্মাদেৱে প্ৰথম কাহিনীভাগ আৰম্ভ কৰি দিলে। সেইখিনিও আমি অনুক্ৰমে কম। তাৰ আগতে ক'বলৈ লৈছোঁ যে কশ্যপ আৰু অদিতিৰ পুত্ৰ
হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু। মূল কথাটোলৈ আহিছে, যিখিনি সময়ত কশ্যপ ঋষিয়ে ব্ৰহ্মচিন্তন কৰি আছিল, সেইখিনি সময়তে তেওঁ সতিনীৰ পুত্ৰসকলে অৰ্থাৎ অদিতিৰ পুত্ৰসকলৰ যশ গুণ কীৰ্তি প্ৰচাৰ হৈ আছিল। সেই যশ গুণ কীৰ্তি দেখি তেওঁ যিহেতু পুত্ৰ সন্তান নাছিল, ঈৰ্ষাপৰায়ণা দ্বিতীয়ে অদিতিৰ পুত্ৰসকলৰ যশ কীৰ্তি সহ্য কৰিব নোৱাৰি নিৰ্দিষ্ট সময়লৈ বাট নাচাই স্বামীক পুত্ৰ কামনাৰ্থে তেওঁ কামভাৱ পূৰাবৰ কাৰণে যিখিনি সময়ত সেই ব্ৰহ্মঋষিয়ে ব্ৰহ্মক চিন্তন কৰি আছিল, সেই সময়খনত তেওঁ পুত্ৰ কামনাৰ্থে স্বামীক জোৰ জবজ কৰিল। ইয়াত সেইকাৰণে কাহিনীভাগ বৰ সুন্দৰভাৱে দিছে। আংশিককে দিলেও ইয়াত কথাখিনি বৰ গুৰুত্বপূৰ্ণ। একদিনা কাচি পাৰি স্বামী কাছে গৈলা, বিষ্ণু গৃহে আশা দেখি দৰ্শন হৈলা। যে স্বামী ক'ত আছে? স্বামীক বিচাৰি গ'ল। দিয়াকৃত অগ্নিত পূজিয়া জনাৰ্দন, বহি আছে মনে চিন্তি কৃষ্ণৰ শৰণ। পাদ্যঘলৈ ভগৱন্তৰ উপাসনাস্থলীত তেওঁ বহি আছে ভগৱানক চিন্তা কৰি। সেই সময়তে দিতি গৈ তাত উপস্থিত হ'ল। সেই সময়তে সূৰ্য অস্তগত হ'ল, অৰ্থাৎ সূৰ্য অস্ত গৈছে, সন্ধ্যা লাগিছে। ঘোৰ সন্ধ্যাকালৰ আখি উপগত ভৈলা, যিখিনি সময়ত ঈশ্বৰ উপাসনাৰ বাদে বেলেগ কাৰ্য কোনো জীৱই সাধন কৰিব নালাগে। অন্য খোৱা বোৱা বেলেগ চিন্তা বাদ কৰি অন্ততঃ সন্ধ্যা 6 বজাৰ পৰা বা 5:30 বজাৰ পৰা 6:30 বজাত গুৰু সেৱা ঈশ্বৰ সেৱাত নিজক সমৰ্পণ কৰিব লাগে। গতিকে সেইখিনি সময়ত কশ্যপ ঋষি গুৰু সেৱাত বৰ্তি হৈ থাকোঁতে এগৰাকী মাতৃয়ে পুত্ৰ কামনাৰ অৰ্থে তেখেতৰ ওচৰলৈ জানো যাব লাগে। ইয়াতে দুটা চৰিত্ৰ সেইকাৰণে প্ৰকাশ হৈছে, এটা সুনীতিৰ চৰিত্ৰ, এটা দিতিৰ চৰিত্ৰ। দিতি আছিল ঈৰ্ষাপৰায়ণ। তেওঁ কিন্তু ধৰ্ম কি অধৰ্ম তেওঁ বাদ বিচাৰ নাছিল। তেওঁ কথা হ'ল যে মই মোৰ পুত্ৰ লাভ কৰিব লাগে। সময়ৰ কথাও তেওঁ বিচাৰ কৰা নাছিল। সেই সময়তে গৈ স্বামীৰ ওচৰত গৈ তেওঁ অনুনয় বিনয় ক'লে যে ঘোৰ সন্ধ্যাকালা আখি উপগত ভৈলা, পাছে দিতি মদনৰ সৰে শুয়া ভুল, লাখে লাখে কশ্যপৰ চাপিলন্ত ফুল। অৰ্থাৎ তেওঁ কাম ভাৱত এনেদৰেই উন্মুক্ত হ'ল। তেওঁ স্বামীক কাষলৈ গৈ স্বামীক মিনতি জনালে, কি বুলি? যদি সিবিলাতো এইটো নহি প্ৰয়োজন, তভু পুত্ৰ ভৈলাখে বুলিলা বচন। যদিও সেই সময়ত পুত্ৰ লাভৰ বা স্ত্ৰী পুৰুষৰ মিলনৰ সময় নহয়, তথাপিতো সেই সময়কণ নতে দ্বিতীয়ে স্বামীক পুত্ৰ কামনাৰ অৰ্থে ৰতি কাৰ্যত আবদ্ধ কৰিবৰ কাৰণে যত্ন কৰিলে। তাৰপিছত কৈছে প্ৰণাম প্ৰসন্ন জাক প্ৰকাশে সতত, জায়কীৰা বস্তু ইটো অখিল জগত, জ্ঞানময়ী মূৰ্তি চাৰি বেদে আজ্ঞা যাৰ, নমো নমো কৃষ্ণ হেন দৈৱকী কুমাৰ। সেইখিনি সময়তে দ্বিতীয় স্বামীক জোৰ জবজ কৰিলে যে মোক তোমাৰ ঔৰসজাত পুত্ৰ সন্তান লাগে। এতিয়া এই অসময় সময়টোত যেতিয়া সেই কাৰ্য সম্পাদন কৰিলে, সেইকাৰণে ঈশ্বৰৰ পূৰ্ব বিধি আছে যে বিধি অনুসাৰে সেই কাৰ্য সম্পাদন হ'ব লাগে। সেই সময়কণত দৈত্য অসুৰৰ জন্ম হ'ব লাগে, যাৰ যোগেদি ঈশ্বৰৰ সৃষ্টিখন কৰিবলৈ মন গৈছিল, সৃষ্টি লীলা কৰিব লগা আছিল। সেই সময়কণতেই বৈকুণ্ঠ দুৱাৰী জয় আৰু বিজয় কশ্যপৰ ঔৰসৰ যোগেদি দিতিৰ গৰ্ভত আহি স্থিত ল'লে। তাৰ যোগেদি এটা কথা আমাক বুজাইছে যে সেই সময়ত কেতিয়াও স্ত্ৰী পুৰুষৰ মিলন হ'ব নালাগে। সেই সময়ত যদি স্ত্ৰী পুৰুষৰ মিলন হয়, তেতিয়াহ'লে সৎ সন্তান কেতিয়াও তেওঁলোকৰ জীৱনলৈ আহিব নোৱাৰে। কৃষ্ণ যদি সিবিলাক এইটো নিহি প্ৰয়োজন, তভু পুত্ৰ অভিলাষে বুলিলা বচন, প্ৰণাম প্ৰলয় জাক প্ৰকাশে সতত। প্ৰণাম প্ৰলয় জাক প্ৰকাশে সতত, যাৰ ক্ৰিয়া বস্তু ইটো অখিল জগত। যাৰ ক্ৰিয়া বস্তু ইটো অখিল জগত।
এই পদটাকে অকণমান বুজাত নহয়, জাৰক্ৰীড়া বস্তু এইটো অখিল জগত বুলি ক'লে যে এই অখিল জগতখন ঈশ্বৰৰেই ক্ৰিয়াস্থলী, সেই কথাটো কৈছে আচলতে। এই অখিল জগত, সমস্ত জগতখন ঈশ্বৰৰহে ক্ৰিয়াস্থলী আৰু আমি ঈশ্বৰৰ অংশ জীৱ। আমি আজি কেইদিনৰ আগত আহোঁতে এটা কথা কৈছিলোঁ যে ভগৱন্তই আমাক এই সংসাৰলৈ পঠাইছে সৃষ্টিৰ নিমিত্তে। আমিও একোজন ব্ৰহ্মাৰ মানৱ পুত্ৰ। আমাক যদিও চাৰিমুখীয়া ব্ৰহ্ম হিচাপে পঠিওৱা নাই, ব্ৰহ্মাই যিহেতু সৃষ্টি কৰিছে, গতিকে এই ব্ৰহ্মাৰ সৃষ্টি জীৱৰ যোগেদিয়ে ভগৱন্তই আমাক এই সংসাৰত জীৱ সৃষ্টি হিচাপেই পঠাইছে। গতিকে ভগৱন্ত আমাৰ লগত আছে। গতিকে আমি যদি ভগৱন্তক সঠিকভাৱে ভজিব পাৰোঁ, সঠিক চিন্তাৰে যদি আমি আমাৰ জীৱন কাৰ্যখিনি আৰম্ভ কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ যোগেদিয়ে সৎ সন্তান, সৎ জীৱ এই সংসাৰলৈ আহিব। তাকে যদি নকৰি আমি বিপৰীত দিশে কৰ্মখিনি কৰোঁ, জীৱন কৰ্মখিনি, তেতিয়াহ'লে আমাৰ যোগেদিয়ে অসৎ জীৱবিলাক সংসাৰলৈ আহিব। গোটেই সৃষ্টিৰ লীলা কৰিবৰ কাৰণে ভগৱন্তই অখিল জগতখন সৃষ্টি কৰিছে আৰু ভগৱন্তৰ ক্ৰীড়াস্থলীয়ে হ'ল এই জগত।